যাত্ৰা গানৰ নামৰ অশ্লীলতা, জুৱা আৰু অসামাজিক কৰ্মকাণ্ড। এইবাৰ যাত্ৰা গানৰ নামত চলিছে জুৱা আৰু অশ্লীল নৃত্যৰ প্ৰয়োভৰ। এফালে চলিছে অশ্লীল নৃত্য, আনফালে চলিছে বৃহৎ জুৱাৰ আড্ডা। ৰূপহীহাটৰ জৰথনীত যাত্ৰাৰ নামত চলিছে অসামাজিক কাৰ্যকলাপ। এই দৃশ্যলৈ মন কৰক, কেনেদৰে জুৱাৰ আড্ডা বহাইছে জুৱাৰীসকলে। সকলো জানিও নীৰৱ ভূমিকা পালন কৰি আহিছে ৰূপহী আৰক্ষী। ৰূপহীহাটৰ আৰক্ষীৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ। অশ্লীল নৃত্য আৰু জুৱাৰ আড্ডাৰ ফলত যুৱ প্ৰজন্ম বিপথে পৰিচালিত হোৱাৰ আশংকা ব্যক্ত কৰিছে সচেতন মহলে। এতিয়া প্ৰশ্ন হয়, এনে অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিবনে ব্যৱস্থা, নে জুৱাৰীসকলৰ ধনৰ লোভত নীৰৱ ভূমিকা পালন কৰিব আৰক্ষী প্ৰশাসনে, সেয়াহে হ'ব লক্ষণীয়। জৰিয়াৰ পৰা ফজলুল হকৰ ৰিপৰ্ট, গণ অধিকাৰ।